অষ্টম বাৰ্ষিক জেৰাই কাপ ফুটবল প্ৰতিযোগিতাখনি সুচাৰুৰূপে পালন কৰিবৰ বাবে আমাৰ ল'ৰাখিনিয়ে বহু কষ্ট কৰি আছে আৰু আজি সেই কষ্টৰ ফল আমি সাৰ্থক হৈছে বুলি আমাৰ অনুভৱ কৰিছোঁ, যিহেতু আমি অহাকালিলৈ প্ৰথমখন ছেমিফাইনেল খেল আমি অনুষ্ঠিত কৰিবৰ বাবে সক্ষম হৈছোঁ আৰু সেই ছেমিফাইনেলখন আমাৰ অনুষ্ঠিত কৰা হ'ব জেৰাই আঞ্চলিক যুৱ সংঘ আৰু ক্ৰীড়া সন্থাৰ খেলপথাৰ তথা জেৰাই মিনি ষ্টেডিয়াম খেলপথাৰত। আৰু পথ প্ৰদৰ্শক হিচাপে এই ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ আগবাঢ়িছোঁ আৰু এইখন তোৰণ দিয়া হৈছে। তোৰণখন বাইপাছৰ কাষতে লাগি আছে। আপোনালোকে ডিব্ৰুগড় হৈ তিনিচুকীয়া অভিমুখে যেতিয়া আহিব, লেফ্ট ছাইডে দেখিব এখন তোৰণ, আৰু তোৰণখনৰ ফালে সোমাই গ'লে আমাৰ জেৰাই গাঁৱৰ একা বেকা ৰাস্তাইদি গৈ থাকিলে জেৰাই আঞ্চলিক যুৱ সংঘ আৰু ক্ৰীড়া সন্থা তথা জেৰাই মিনি ষ্টেডিয়াম খেলপথাৰখনি আপোনালোকে পাবগৈ, য'ত আমাৰ জেৰাই কাপ ফুটবল প্ৰতিযোগিতাখনি অনুষ্ঠিত কৰা হৈছে। আৰু সেই অনুষ্ঠিত কৰা খেলপথাৰখনে আপোনালোকে এইফালেদি যদি গৈ থাকে পাবগৈ। জেৰাই কাপ ফুটবল প্ৰতিযোগিতাখনি অনুষ্ঠিত কৰিব যাওঁতে সমিতিখনৰ বহু কষ্ট, অহৰহ কষ্ট ইয়াত জড়িত হৈ আছে আৰু ত্যাগৰ বিনিময়তে এখন খেল সম্পূৰ্ণ হৈ উঠিব বুলি আশা কৰিছোঁ। আৰু ত্যাগৰ ফলশ্ৰুতিত আজি এই খেলখনি এই পৰ্যায়ত উপনীত হৈছে আৰু এই ত্যাগ অথলে নাযাব। আশা কৰোঁ আপোনালোকে এই খেলখনি উপভোগ কৰিবৰ বাবে ক্ৰীড়াপ্ৰেমী ৰাইজ আহি উপস্থিত হ'বহি আৰু সুচাৰুৰূপে আমাৰ খেলখন অনুষ্ঠিত কৰাত সহায় সহযোগিতা আগবঢ়াব বুলি আশা কৰিছোঁ। আৰু জেৰাই কাপ ফুটবল প্ৰতিযোগিতাখনি অনুষ্ঠিত কৰা চুবুৰীটো বা গাঁওখনৰ নাম হৈছে জেৰাই চকলিবৰীয়া। আৰু এই খেলখনি অনুষ্ঠিত কৰিবৰ বাবে জেৰাই আঞ্চলিক মটৰ যুৱ ছাত্ৰ সন্মিলনে উদ্যোগ লৈছে। জেৰাই আঞ্চলিক যুৱক সংঘ আৰু ক্ৰীড়া সন্থা তথা জেৰাই গাঁওবাসীৰ লগতে সমগ্ৰ অঞ্চলটোৰ আশে পাশে থকা গণ্যমান্য ব্যক্তিসকল, হতাশ ব্যক্তিসকলে আৰ্থিকভাৱে মানসিকভাৱে যথেষ্ট অৰিহণা আগবঢ়াইছে আৰু আপোনালোকৰ এনে সহযোগিতাৰে আমি যথেষ্ট সকাহ পাইছোঁ আৰু অনাগত দিনতো খেলখনি এনেদৰে আমি বৰ্ষপতিভাৱে আমি আগুৱাই নিয়াত আমি আপোনালোকৰ পৰা সহযোগিতা এনেদৰে পাই থাকিম বুলি আশা কৰিছোঁ। আৰু এই চেগতে আপোনালোক সকলোটিলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইখন খেলপথাৰতে জেৰাই কাপ ফুটবল প্ৰতিযোগিতাখনি অনুষ্ঠিত কৰা হৈছে। আৰু আহি আমি উপস্থিত হ'লোহি জেৰাই কাপ ফুটবল প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা প্লে'গ্ৰাউণ্ডটোত। আৰু এই গ্ৰাউণ্ডতে ২৬ ডিচেম্বৰ তথা অহাকালিলৈ প্ৰথমখন ছেমিফাইনেল অনুষ্ঠিত কৰা হ'ব আৰু সেয়ে যথাসময়ত আহি আপোনালোক উপস্থিত হ'বগৈ বুলি আশা কৰিছোঁ। আজিলৈ ভিডিঅ'টো ইমানখিনি সামৰি আছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে আমাৰ খেলখন উপভোগ কৰিবলৈ আহিব। জয় জেৰাই কাপ।